হেলদি লাইফ আৰু দীঘলীয়া বয়স ইয়াৰ সিক্ৰেট পাকস্থলীত লুকাই আছে। এটা উদাহৰণ, জাপানৰ এজন ডক্টৰ শিংগেকি হিনহাৰা। তেওঁ 105 বছৰ বয়সলৈকে জীয়াই আছিল। অকল ইমান দীঘলীয়া জীৱনে জীয়াই থকা নহয়, তেওঁ 100 বছৰ পিছতো তেওঁ পেচেণ্ট চাই আছিলে। তেওঁ বিলিভ কৰিছিল দীঘলীয়া আৰু হেলদি লাইফৰ কাৰণে পাকস্থলী হেলদি ৰখাটো খুবেই জৰুৰী। ডক্টৰ শিংগেকি হিনহাৰাই কৈছিল, পাকস্থলীৰ লগত জড়িত হেল্থ প্ৰব্লেম লাইক কনষ্টিপেশ্যন এভইড কৰিবৰ কাৰণে আৰু নিউট্ৰিশ্যন এবজৰ্ব কৰিবৰ কাৰণে ভাল ডাইজেশ্যন বা হজম হোৱাটো খুব জৰুৰী। আমাৰ শৰীৰটোক ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে, এনাৰ্জিৰে ভৰপূৰ হৈ থাকিবৰ কাৰণে পাকস্থলীৰ এটা ইম্পৰ্টেণ্ট ৰোল আছে আৰু সেইকাৰণে তেওঁ ফাইবাৰেৰে ভৰপূৰ আহাৰ ৰিকমেণ্ড কৰিছিল। সেউজীয়া শাক-পাচলি, ফল, বুট মাহ এইবোৰৰ ওপৰত বেছি গুৰুত্ব দিবলৈ কৈছিল, যাতে আমাৰ পাকস্থলী হেলদি হৈ থাকিব পাৰে। ডক্টৰ হিনহাৰা তেওঁৰ উদাহৰণ ইয়াত এইকাৰণেই দিয়া হৈছে যে মই কৈছোঁৱে 100 বছৰ পিছতো তেওঁ কাম কৰি আছিলে সুস্থ শৰীৰেৰে আৰু 105 বছৰ বয়সলৈকে তেওঁ জীয়াই আছিল। তেওঁ হেভি ফুড খোৱা নাছিল, লাইক ৰেড মিট। তেওঁৰ মতে পাতল আহাৰ খোৱাটো দৰকাৰ, যাতে আমাৰ আহাৰ সোনকালে হজম হয়। ডক্টৰ হিনহাৰাই কৈছিল ৰেগুলাৰ ফিজিকেল এক্টিভিটি কৰিবলৈ। ফিজিকেল এক্টিভিটিয়ে পাকস্থলীৰ ভালকৈ কাম কৰিবলৈ হেল্প হয়।